নমস্কাৰ কালিৰ দিনটো আমাৰ সকলোৰে বাবে এটা অতি দুখৰ দিন আছিল কাৰণ কালিৰ দিনটোতে ভাৰতৰ এজন প্ৰখ্যাত মহাকাশ বিজ্ঞানী ডক্টৰ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ দেহাৱসান ঘটে তেখেত টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ অধ্যাপক আৰু আয়ুকাৰ মুৰব্বী আছিল তেখেতে বহুকেইখন তথ্য সমৃদ্ধ পুথি লিখি থৈ গৈছে তাৰে ভিতৰৰ এখন প্ৰধান পুথি হৈছে দ্য লাইটাৰ সাইড অফ গ্ৰেভিটি এই পুথিখনত ডক্টৰ নাৰ্লিকাৰে অতি সহজ ভাষাত আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ চালিকা শক্তি মহাকৰ্ষণৰ বিষয়ে এক অতি সুন্দৰ বিৱৰণ আগবঢ়াইছে মই নিজেও এই পুথিখন পঢ়িছো আৰু এই পুথিখনৰ পৰা মই বহুখিনি উপকৃত হৈছো ইয়াৰোপৰি ডক্টৰ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ আৰু কেইখনমান পুথি মই সংগ্ৰহ কৰি ৰাখিছো আৰু সেইকেইখন মই ভৱিষ্যতে পঢ়াৰ পৰিকল্পনা কৰিছো শেষত মই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছো ধন্যবাদ